মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ অষ্টম শ্ৰেণীৰ অধ্যায় নম্বৰ 6 বৰ্গ আৰু বৰ্গমূলৰ বিষয়ে মই বুজাই আছিলোঁ। আজি অনুশীলনী লৈছোঁ 6.4। 6.4ৰ কুৱেশ্যন নম্বৰ 2টো লৈছোঁ। কুৱেশ্যন নম্বৰ 2ত আমাক বৰ্গমূল উলিয়াব লাগে হৰণ পদ্ধতিৰে। ঠিক আছে, মই 4টা কুৱেশ্যন লৈছোঁ। চোৱা, তোমালোকে বৰ্গমূল নিৰ্ণয় কৰা ইতিমধ্যে শিকি আহিছা। এটা পদ্ধতিৰে যে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে তোমালোকে বৰ্গমূল নিৰ্ণয় কৰা হয়, কেনেকৈ নিৰ্ণয় কৰা হয় সেইটো শিকি আহিছা। আজি এটা পদ্ধতি আমি শিকিব বিচাৰিম, সেইটো হৈছে হৰণ পদ্ধতিৰে কেনেকৈ বৰ্গমূল নিৰ্ণয় কৰা। ঠিক আছে, প্ৰথম কুৱেশ্যনটো লৈ লৈছোঁ 676। 676 লৈ লৈছোঁ। এতিয়া হৰণ পদ্ধতিৰে কৈছে আমি হৰণ চিহ্ন প্ৰথমে দিব লাগিব। গতিকে ইয়াৰ ভিতৰত 676 লিখি ল'লোঁ। এতিয়া তাৰ পিছৰ ষ্টেপটো কি হ'ব? এতিয়া বাৰ দি আহিম। এনেকৈ সোঁ চাইডৰ পৰা আমি বাৰ দি আহিলোঁ। দুটা থাকিলে তাৰ ওপৰত, যিহেতু এইফালে দুটা নাই, এটা অকলশৰীয়া হৈ আছে, ইয়াৰ ওপৰতো এডাল বাৰ দিব লাগিব। এতিয়া আমি ভাগফলটো বা ভাজকটো কি হয় চাম, নহয় জানো? ইয়াত আছে ভাজ্য, প্ৰথমটো ল'ব লাগিব। ঠিক আছে, প্ৰথম 6 ল'লোঁ আৰু ইয়াত এটা সংখ্যা নিৰ্বাচন কৰিম। ঠিক আছে, সেই নিৰ্বাচন কৰা সংখ্যাটো হ'ব লাগিব 6তকৈ সৰু এটা বৰ্গ সংখ্যা। ঠিক আছে, বৰ্গ সংখ্যা পাওঁ 1 আৰু 4 পাওঁ, নহয় জানো? আৰু এইফালে 9 পাওঁ। গতিকে 9টো নিৰ্বাচন কৰিলে নহ'ব, আমাক 4টো লাগিব, যিহেতু 6তকৈ সৰু 4টো, নহয় জানো? গতিকে 6তকৈ সৰু এটা বৰ্গ সংখ্যা পালোঁ 4। গতিকে 4টো ল'লোঁ। এতিয়া কি কৰিম? এইফালে ভাজক কিমান হ'ব? 2 দুগুণ ভাগফল হ'ব 2, নহয় জানো? 2 দুগুণ 4। এতিয়া নতুন এটা কি পাম? ভাজ্য পাম। 6ৰ পৰা 4 গ'ল, থাকিলে 2। আৰু এইফালে চোৱা, বাৰডালৰ তলত থকা দুইটা সংখ্যাই ইয়ালৈ নামি আহিব, একেলগে নামিব। 276 নতুন এটা ভাজ্য পালোঁ। এতিয়া ইয়াক কি কৰিম চোৱা, 2 দুগুণ 4। ভাজকটো এটা নতুন পাইছোঁ, কি পাইছোঁ? 4 পাইছোঁ, হয় নহয়? 2 দুগুণ, ইয়াক কি কৰিলোঁ? 2 দুগুণ 4। মই ভাগফলক দুগুণ কৰি পেলাই ইয়াত লিখিছোঁ। এতিয়া এই সোঁ চাইডে এটা খালী ঠাই আমি ৰাখি থৈ যাম। এতিয়া আমি 276 উলিয়াবলৈ চেষ্টা কৰিম। ঠিক আছে, এতিয়া 4টো আছে, এই 4টো এইটো। ইয়াত ধৰা মই 2 দিলোঁ। ইয়াত 2 দিলে তোমালোকে ইয়াতো এই ঠাইটো তোমালোকে 2 দিব লাগিব। ঠিক আছে, মই এনেকৈ ঘৰ এটা আঁকি দিছোঁ। ইয়াত যদি 2 দিওঁ, তোমালোকে ইয়াতো 2 দিব লাগিব। আৰু মিলাবলৈ চাম যাতে 276 হয়, বা ইয়াতকৈ সৰু হ'ব পাৰে। ঠিক আছে, চাই লওঁ। ইয়াত যদি 2 দিওঁ, ইয়াতো 2 দিব লাগিব। মই প্ৰথমে 2 দি চাওঁ। 2 দুগুণ 4 আৰু 4 দুগুণ 8, 84 নহয়, ইয়াত 276 আছে। গতিকে আৰু আগবাঢ়িব লাগিব। ইয়াত 4 দি চোৱা, ইয়াত যদি 4 দিওঁ, ইয়াতো 4 দিব লাগিব। ঠিক আছে, তাৰমানে 44। ইয়াত মই 4 দিছোঁ বুলি ধৰিছোঁ, আৰু ইয়াতো 4 দিছোঁ। 4 4 গুণ 16, 6 বহিলে থাকিলে 1, 4 4 গুণ 16, একে 17, 176। ঠিক আছে, এককৰ সংখ্যাটো কিমান আহিব লাগিব? 6 আহিব লাগিব, নহয় জানো? এতিয়া 176 আছে, 276 আছে, আৰু আগবাঢ়িব পাৰে। গতিকে তোমালোকে 6 লৈ লোৱাচোন। ঠিক আছে, 6 লৈ লোৱা। যদি 6 লৈ লওঁ, কি হয় চোৱা, 6 6 গুণ 36, 6 থাকিলে 3, নহয় জানো? এতিয়া 4 6 গুণ 24, 24 25 26 27। গতিকে 276 পাই গ'লোঁ। 276 সমান পাই গ'লোঁ। কিমান বাৰ দিওঁতে? ইয়াতে 6, নহয় জানো? এইটো 6টো ইয়াত আৰু এই 6টো ইয়াত, হয়নে? হয়, 6 বাৰ দিওঁতে পাইছোঁ। এতিয়া ভাগ শেষ কিমান পালোঁ? 0 পালোঁ। আমাৰ ইমানতে কাম শেষ হৈছে, হৰণ কৰা কামটো ইমানতে শেষ হৈছে। এতেকে বৰ্গমূল কিমান হ'ব? আমাক বৰ্গমূল লাগে, গতিকে বৰ্গমূল তুমি এনেকৈও লিখি ল'ব পাৰা। বৰ্গমূল কিমান হ'ব? বৰ্গমূল হ'ব এই ভাগফলটো বৰ্গমূল বুলি আমি ধৰিম ইয়াত। ঠিক আছে, 26। গতিকে 26 হৈছে 676ৰ বৰ্গমূল। কিমান পালোঁ? 26। এইটোৱে হৈছে হৰণ পদ্ধতিৰ বৰ্গমূল নিৰ্ণয় কৰা। ঠিক আছে, এতিয়া মই 4 নম্বৰটো লৈছোঁ। 2 আৰু 3 তোমালোকে নিজে কৰিবা, মই এবাৰ 4 নম্বৰটো লৈছোঁ। 4 নম্বৰটো কি কৈছে চোৱা, 2025 আছে। এতিয়া কুৱেশ্যন নম্বৰ 4টো চোৱা, কি আছে? 2025 মানে 2025, 2025 আমি প্ৰথমে ব্যৱহাৰ কৰিলোঁ এই হৰণ চিহ্নডাল। তাৰ ভিতৰত কি লিখিলোঁ? 2025। এতিয়া কি কৰিম? এতিয়া কৰিম যে সোঁ চাইডৰ পৰা এনেকৈ বাৰ দি আহিম। দুটা থাকিলে তাৰ ওপৰত বাৰ, এফালেও দুটা আছে, গতিকে ইয়াৰ ওপৰতো এডাল বাৰ, নহয় জানো?
এতিয়া প্ৰথমে চাম বাওঁ হাতৰ প্ৰথম এই বাৰ দিয়া সংখ্যাটো চাম। বাৰ দিয়া সংখ্যাটো কি আছে 20 আছে নহয় জানো। ইয়াৰ আগতো 6 আছিল, এতিয়া ইয়াত 20 আছে নহয় জানো। এতিয়া 20 ইয়াত এটা সংখ্যা নিৰ্বাচন কৰিম, সেই নিৰ্বাচন হ'ব লাগিব 20তকৈ সৰু এটা বৰ্গ সংখ্যা বা সমান নহয় জানো। 20টো এটা বৰ্গ সংখ্যা নহয়, গতিকে ইয়াতকৈ তলৰ সংখ্যা এটা বাচিব লাগিব। গতিকে 1 4 9 16 25 এটা 25টো কি হৈ গ'ল, ডাঙৰ হৈ গ'ল, গতিকে 25টো আমি নলওঁ। কি ল'ম, সৰুটো ল'ম, 16 ল'ম। গতিকে 16টো মই নিৰ্বাচন কৰিলোঁ। 16টো কেনেকৈ পাওঁ, 4 × 4, গতিকে 4 নহয় জানো। গতিকে ভাজকো 4 আৰু ভাগফলো 4। ঠিক আছে, এতিয়া নতুন এটা কি পালোঁ, ভাজ্য পালোঁ। চোৱা 20ৰ পৰা 16 গ'ল, থাকিলে 4। তাৰপিছত বাৰ দিয়া দুইটাই নামি আহিব, 25 একেলগে নামি আহিব। নতুন ভাজ্য পালোঁ 426। এতিয়া চোৱা, এতিয়া ভাজকটো পাবলৈ হ'লে, নতুন ভাজকটো পাবলৈ হ'লে কি কৰিম চোৱা, 4 আছে, এই ভাগফলটোৰ লগত 2ৰে পূৰণ কৰিম। গতিকে 4 আছে, 4 × 2 = 8, গতিকে 8টো প্ৰথম লিখি ল'লোঁ। ঠিক আছে, আৰু সোঁ চাইডে এটা মই খালী ঠাই ৰাখি থৈ দিলোঁ। ঠিক আছে, ইয়াত মই বাকচ এটা বনাই দিছোঁ। বাকচটো মচি দিলেও হৈ যায়। ঠিক আছে, মই বাকচ এটা ৰাখি থৈ গ'লোঁ, মানে খালী ঠাই এটা ৰাখি থৈ গ'লোঁ। এতিয়া 425 ওলাবলৈ চাম। 8টো এইটো আৰু খালী ঠাইটোত মই ধৰা প্ৰথমে 2 দিলোঁ। ইয়াত যদি 2 দিওঁ, ইয়াতো 2 দিব লাগিব। এনেকৈ আগবাঢ়ি গৈ থাকিব লাগিব, যাতে মই কিমান পাওঁ, 425 পাওঁ। চাওঁ, 2 × 2 = 4 আৰু 8 × 2 = 16, কিমান পাই আছোঁ, 164। ইয়াত আছে 425, আৰু বাৰ দিব পাৰি। গতিকে 3 দিয়া, এতিয়া খালী বাকচত 3 দিয়া, 3 দিলে কিমান হ'ব, ইয়াতো 3 দিব লাগিব। ইয়াত যদি 3 দিওঁ, ইয়াতো 3 সমান দিব লাগিব। 3 × 3 = 9, 8 × 3 = 24, কিমান পাই আছোঁ, 249। চোৱা, ইয়াত এককৰ ঘৰত কি আছে, 5 আছে, গতিকে 5 হ'বলৈ হ'লে আমি 5 এটা দিয়াৰ প্ৰয়োজন হ'ব নহয় জানো। ইয়াত 5 দিওঁ, ইয়াতো 5 দিওঁ, চাওঁ কিমান হয়। 5 × 5 = 25, 5 থাকিলে 2 থাকিলে, 8 × 5 = 40, 41 42, গতিকে কিমান পালোঁ, 425 পাই গ'লোঁ। আমাক সেইটোৱে আছে, ভাজ্য সিমানে আছে, 425 আছে। গতিকে ভাগশেষ কিমান পালোঁ, 0 পালোঁ। আৰু কিমান দিওঁতে এইফালে 5 দিছিলোঁ আৰু এইফালে 5 নহয় জানো। এটাকে বৰ্গমূল কিমান হ'ব, এটাকে বৰ্গমূল হ'ব, কিমান হ'ব চোৱা, ভাগফলটোৱে হ'ব। ঠিক আছে, ভাগফলত কিমান পালোঁ, 45, গতিকে 45টো তোমালোকৰ নিৰ্ণেয় বৰ্গমূল। এতিয়া এইটো তোমালোকে মচি দিলে হৈ যায়। এটা কুৱেশ্যন নম্বৰ 6টো চোৱা। কুৱেশ্যন নম্বৰ ঠিক তেনেকৈ 6টো চোৱা, 5টো তোমালোকে নিজে কৰিবা। এতিয়া 6টো কি আছে চোৱা, 4489 আছে। পুনৰবাৰ মই হৰণ পদ্ধতিৰে হৰণ চিনডাল লৈ লৈছোঁ। তাৰ ভিতৰত কি ল'ম, 4489 ল'লোঁ। তাৰ পিছৰটো কি কৰিম, তাৰ পিছত কৰিম যে বাৰ দিম, 2টা থাকিলে তাৰ ওপৰত বাৰ, আকৌ 2টা আছে এইফালে, তাৰ ওপৰতো বাৰ। এতিয়া প্ৰথমে কিমান ল'ম, 44 ল'ম। কিয় ল'ম, বাওঁ চাইডৰ প্ৰথম বাৰডালত থকা সেই সংখ্যাটোৱে ল'ম। এতিয়া এটা নিৰ্বাচন কৰিম, এটা সংখ্যা এটা নিৰ্বাচন কৰিম। কিমান নিৰ্বাচন কৰিম চোৱা, 44তকৈ সৰু এটা বৰ্গ সংখ্যা। 44টো বৰ্গ সংখ্যা হয় জানো, নহয়, গতিকে ইয়াতকৈ সৰু সংখ্যা এটাই বাচিব লাগিব। 36 ল'ব পাৰোঁ নহয় জানো, 25 36, তাত 36ৰ পিছত কিমান আহে, 49, 49টো ল'লে নহ'ব, বৰ্গ সংখ্যা ল'বলৈ গৈছোঁ, 36 ল'ব লাগিব। গতিকে 36টো চোৱা, এইটো ডাইৰেক্ট নহয় জানো, 36 কেনেকৈ পাওঁ, 6 × 6 = 36, 6 × 6 = 36। ঠিক আছে, এতিয়া নতুন এটা ভাজ্য পাম, বিয়োগ কৰি দিয়া, কিমান হ'ব, এইফালে 8 হৈ যাব নহয় জানো, এইফালে 89 ডাইৰেক্ট নামি আহিব, দুইটা একেলগে নামে, 89, বাৰটো উঠাই দিয়া, নতুন এটা ভাজ্য পাই গ'লোঁ, 889। ঠিক আছে, এতিয়া ভাগফলটো কিমান পালোঁ, 6 পালোঁ। 6ৰ লগত 2 পূৰণ কৰিম, আগৰটো দৰে, 6 × 2 = 12। এতিয়া কি কৰিম, সোঁ চাইডত এটা খালী ঠাই ৰাখি থৈ যাম। ঠিক আছে, এতিয়া চাম, এইফালে 12 আছে, এতিয়া খালী ঠাইত আমি এটা এটা অংক দি আগবাঢ়ি গৈ থাকিম, যাতে আমি 889 যেতিয়ালৈকে নাপাওঁ। ঠিক আছে, আমি বাৰ দি গৈ থাকিম। চাওঁ, 3 দিওঁ, ইয়াত 3 দিলে ইয়াতো 3 দিব লাগিব। ঠিক আছে,
এইফালেও 3 দিব লাগিব মানে ভাগফলো 3 দিব লাগিব এটা চাওঁ 3 3 গুণ 9 2 3 গুণ 6 1 3 গুণ 3 300 কিমান পালো 69 ইয়াত আছে 879 আছে ঠিক আছে এতিয়া আৰু আগবাঢ়িব লাগিব 12টো আছে এই 12টো আছে এতিয়া চাওঁ 7 বাৰ দিওচোন 7 বাৰ দিও কিমান হয় চোৱা ইয়াত 7 দিলে ইয়াতো 7 দিব লাগিব 7 7 গুণ 49 9 থাকিলে 4 ঠিক আছে 2 7 গুণ 14 15 16 17 18 18 8 থাকিলে 1 নহয় জানো থাকিলে কিমান 1 থাকিলে গতিকে 1 7 গুণ 7 1 8 কিমান পালো 889 পাই গলো 889 আমাক হেতুৱে লাগে যে আমি কি হয় ভাগক আমি শূন্য কৰিব লাগিব কিমান কৰিব লাগিব শূন্য কৰিব লাগিব ঠিক আছে কিমান বাৰ দিউতে এইফালে 7 দিলো এইফালেও 7 দিলো ঠিক আছে এতিয়া আমাৰ ভাগক শূন্য হৈ গল এতিয়া ইমানতে আমাৰ হৰণ কৰা পদ্ধতিটো ইমানতে শেষ হৈছে এতিয়া উলিয়াম আমাক বৰ্গমূল এটাকে বৰ্গমূল কিমান হ'ব লিখি লওঁ এটাকে বৰ্গমূল কিমান হ'ব ভাগফলটো বৰ্গমূল হয় গতিকে 67 ভাগফল হেতুৱে তোমালোকৰ নিৰ্ণয় কি হয় বৰ্গমূল ঠিক আছে এতিয়া চোৱা 9 নম্বৰটো চোৱা 6 টো কৰি দিলো 7 8 টো তোমালোকৰ নিজে কৰিবা আৰু এতিয়া 9 টো চোৱা এটা কোৱেশ্চন নম্বৰ 9 টো কি আছে চোৱা 15129 প্ৰথমে কি কৰিম হৰণ পদ্ধতিত কৰিলে হৰণ চিহ্ন দি ল'ব লাগিব তাৰ ভিতৰত যেটো সংখ্যা সেই সংখ্যাটো লিখি লোৱা ইয়াৰ পিছত কি কৰিব লাগিব বাৰ দিব লাগিব দুটা থাকিলে এডাল বাৰ এটা থাকি গল সিঙ্গল থাকিলে ইয়াৰ ওপৰতো এডাল বাৰ এটা কিন্তু মই বাও হাতৰ প্ৰথম বাৰডালৰ সংখ্যাটোহে লম কি আছে 1 আছে নহয় জানো 1 টো এটা বৰ্গ সংখ্যা হয় গতিকে 1 এ ল'ব লাগিব 1 টো এটা বৰ্গ সংখ্যা হয় এটো বৰ্গ সংখ্যা হয় তেতিয়া হলে বৰ্গ সংখ্যাটো ললে হৈ যায় 1 গুণ 1 নহয় জানো 1 টো ৰাখিলো এফালে নতুন এটা ভাজ্য পাম 1 ৰ পৰা গল থাকিল 0 নিলিখো 51 নামি আহিলে 51 5 টো নমালে নহব বাৰডালত থকা দুটা সংখ্যা নামি আহিব 51 এটো এতিয়া ননম 51 চোৱা 51 এটা নতুন এটা ভাজ্য পালো নহয় জানো এটা নতুন এটা ভাজকো লিখিম ঠিক আছে এফালে 1 পাইছিলো ভাগফলটোৰ লগত 2 ৰে পূৰণ কৰিম 1 2 গুণ 2 ঠিক আছে ইয়াত এটা খালি ঠাই ৰাখি ইয়াত এটা খালি ঠাই ৰাখি থৈ এতিয়া চাও 51 পাবলৈ হলে কি কৰিব লাগিব চোৱা 51 টো এটা বৰ্গ সংখ্যা হয় জানো নহয় গতিকে চোৱা ইয়াতকৈ সৰু সংখ্যা এটা বাছিব লাগিব গতিকে ইয়াত 2 টো এটো ইয়াত কি দিম চোৱা ইয়াত 2 দিলে ইয়াতো 2 দিব লাগিব ঠিক আছে 2 2 গুণ 4 2 2 গুণ 4 44 পাই আছো এবাৰ ইয়াত 3 দিয়াচোন ইয়াতো 3 দিয়া 3 3 গুণ 9 2 3 গুণ 6 69 ইয়াত আছে 51 এটা 69 টো ডাঙৰ গতিকে ইয়াতকৈ সৰু সংখ্যা দিব লাগিব হলে মই 44 টো ল'ব লাগিব গতিকে 44 টো ললো কিমান বাৰ দিউতে ইয়াতে দুবাৰ ইয়াতে দুবাৰ নহয় জানো এতিয়া 69 টো আমি নললো কিমান ললো 44 টো হয় এতিয়া চোৱা নতুন এটা আকৌ ভাজ্য পাম এফালে বিয়োগ কৰি দিয়া 11 ৰ পৰা 4 গল থাকিলে এফালে হ'ব 7 নহয় জানো আৰু এফালে 29 বাৰডালৰ তলত থকা দুইটা অংকই নামি আহিব 29 বাৰডাল উঠি গল নতুন এটা ভাজ্য পালো 729 এতিয়া চাম ভাগফলটো চাম যেহেতু আমি কি কৰিম লাষ্টত বা ভাগহেক আমি শূন্য কৰিবলৈ চাম এফালে কিমান আছে ভাগফল 12 আছে 12 দুগুণ ভাগফলৰ লগত 2 ৰে পূৰণ কৰি আহিম নতুন ভাজকটো পাবলৈ হলে আমি ভাগফলৰ লগত 2 ৰে পূৰণ কৰিব লাগিব 12 লগত 2 পূৰণ কৰিলে 12 দুগুণ 24 আৰু এতিয়া খালি ঠাই এটা ৰাখি থৈ গলো ইয়াত খালি ঠাই ৰাখি থৈ গলে ইয়াতো এটা খালি ঠাই ৰাখি থৈ যাব লাগিব এতিয়া চাও 729 উলিয়াম ঠিক আছে 24 টো আমি প্ৰথমে লিখি লম আৰু এই খালি ঠাইটোত আমি এটা সংখ্যা দিম কি দিম 2 দিও প্ৰথমে 2 দিও ইয়াতো 2 দিব লাগিব ঠিক আছে এটো হৈছে নিয়ম 2 2 গুণ 4 আৰু 4 2 গুণ 8 2 2 গুণ 4 484 আছে 700 আছে আৰু আগবাঢ়িব লাগিব গতিকে কিমান দিয়া 3 দিয়াচোন 3 দিয়া একক ঘৰ 9 আছে নহয় জানো 3 3 গুণ 9 আৰু 4 3 গুণ 12 2 বহিলে থাকিলে 1 2 3 গুণ 6 1 7 729 আমি পাই গলো 729 এতিয়া ভাগহে কিমান হল
শূন্য হ'ল কিমান বাৰ দিওঁতে 3 ইয়াত 3 দিওঁতে ইয়াতো 3 দিব লাগিব ঠিক আছে এতিয়া আমি ভাগ শূন্য পাই গ'লো ইয়াতে হৈছে আমাৰ সৰল পদ্ধতি শেষ হৈছে এটাকে আমাক কি লাগে বৰ্গমূল তোমালোকে বৰ্গমূল বুলি নিলিখি তোমালোকে এই চিনটো ব্যৱহাৰ কৰিব পাৰা তোমালোকে শিকি আহিছা যে এইটো এটা কি হয় বৰ্গমূল এই চিনটোৱে বা চিহ্নটোৱে নিৰ্দেশ কৰে নহয় জানো গতিকে বৰ্গমূল কিমানৰ 15129 কিমান হ'ব সমান তাৰমানে এইটো কি বুজাইছে ইমানৰ বৰ্গমূল ঠিক আছে কিমান পালো 100 ভাগফলটো চোৱা 123 ঠিক আছে এইটোৱে হৈছে তোমালোকৰ নিৰ্ণয় বৰ্গমূল ঠিক আছে তোমালোকে ইয়াত যিকেইটা কৰি নাই দিয়া সেইকেইটা তোমালোকে কৰিবা 1টো কৰি দিলো 2 3 নাই কৰা 4টো কৰিলো আকৌ 5টো কৰা নাই 6টো কৰিলো যিকেইটা কৰা নাই তোমালোকে সেইকেইটা ঘৰত প্ৰেক্টিছ কৰিবা ঠিক আছে থেংক ইউ